বন্ধুসকল আকৌ আজি আহিছোঁ কেবি মটৰছৰ ধামাকাদাৰ ভিডিঅ' লৈ। দাদা মোৰ লগত আছে, আপোনালোকে চাওক পিছফালে ষ্টক চাওক কিমান ডাঙৰ ষ্টক, ইমুৰৰ পৰা সিমুৰলৈ গাড়ীয়ে। দাদা প্ৰথমতে আপোনাৰ নামটো কৈ দিয়ক আৰু এড্ৰেছটো কৈ দিয়ক। হয়, আমাৰ ডিলাৰটো আছে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত ৰায়বৰী বুলি কয় বাছ ষ্টেণ্ডটো। হয়, আৰু হোৱাটছআপ মেছেজ কৰিলে মই লোকেশ্যনটো দেখাই দিব ন। আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা? আমাৰ 53,000 হ'ব ষ্টাৰ্টিং প্ৰাইচ। আৰু যদি কোনোবা মানুহে যদি বাইক আৰু স্কুটি কৰি এক্সচেঞ্জ কৰি গাড়ী ল'ব বিচাৰে পাৰিবনে? আমাৰ তাতে বাইক স্কুটি ডাউন পেমেণ্টতে এডজাষ্ট হয় বা গাড়ীৰ দামৰ লগতে এডজাষ্ট হয়। খালি গাড়ীখিনি কিন্তু কাগজ পত্ৰ ক্লিয়াৰ লাগিব, হয় না দাদা? এনঅ'চি গোটেই ক্লিয়াৰ লাগিব। বাইক আৰু যদি স্কুটি এক্সচেঞ্জ কৰিব বিচাৰিছে আপোনালোকে এক্সচেঞ্জ কৰি কাৰ কিনিব পাৰিব। আৰু মেক্সিমাম গাড়ীতে ৰিফাইনেন্সৰ ফেচিলিটি আছে। ৰিফাইনেন্সৰ ফেচিলিটি আছে নে? দাদা এড্ৰেছটো আপোনাক কৈ দিলে, গোটেইখিনি ডিটেইলছ দি দিলে। বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বলক 1,30,000 টকা অৰিজিনেল কুইট লৈ যাওক। 2016 ট্ৰেন্সফাৰ লৈ এখন কওক। এইটো হ'ল আপোনাৰ নিছানৰ ডেটছনৰ আপোনাৰ ৰেডিগো। 2017 হয়, দাম 1.5 লাখ টকা। 1.5 লাখ টকা 50,000 ডাউনলোড দিলে এইটো ওলাই যাব। আৰু এখন কওক। এইটো 2012 ইয়ন মেগনা প্লাস। হয়, দাম হ'ল আপোনাৰ 1 লাখ টকা। 1 লাখ টকাত ইয়ন লৈ যাওক। এইটো হ'ল সুইফট VXI 2007 গাড়ী, 2027 লৈ ৰ'ড টেক্স দিয়া আছে। হয়, আপোনাৰ ট্ৰেন্সফাৰ লৈ 1,25,000। 1,25,000 টকাত সুইফট লৈ যাওক। এনঅ'চিটো ইনক্লুড থাকিব। এনঅ'চি ইনক্লুড থাকিব। আৰু এখন কওক দা, মজা গাড়ী এখন। হ'ল মাৰুতি কাৰ 2013 হয়, আৰু আপোনাৰ এসি কাৰ। দাম হ'ল 1.5 লাখ টকা। 1.5 লাখ টকা 2013 এসি কাৰ আপোনালোকে লৈ যাওক। আৰু এখন ৱেগনাৰ পালো। আৰু এখন ৱেগনাৰ 2011 ডিচেম্বৰৰ হয়। হয়, আৰু দাম হ'ল আপোনাৰ 1,70,000। 1,70,000 টকাত ৱেগনাৰ VXI পাই আছে। কে সিৰিজৰ ৱেগনাৰ পাই আছে VXI। আৰু এখন কওক দাদা। এইটো হ'ল আপোনাৰ ডেটছন গো প্লাস 2017 হয়। হয়, আৰু দাম আছে এইখনৰ 1,65,000। 1,65,000 2017 ডেটছন গো প্লাস 7 সিটাৰ গাড়ী আপোনালোকে পাই আছে 1,65,000 টকা। ফাইনেন্স কৰিলে হ'ব, 40-50,000 দিলে হৈ যাব। মিনিমাম 40-50 টকা দিলে লৈ যাব পাৰিব। আৰু এখন কওক দাদা। এইটো ৰিনল্টৰ আপোনাৰ ৰিনল্টৰ হয়, আগতে মহিন্দ্ৰাই মাৰ্কেটিং কৰিছিল। হয়, এইটো লোগান। হয়, মহিন্দ্ৰা লোগান। হয়, তো এইটো দাম হ'ল আপোনাৰ 95,000। পেট্ৰল ইঞ্জিন। হয়, এসি পাৱাৰ উইণ্ডো এইবিলাক পাব, গোটাই পাব। আৰু 95,000 টকাত ৰিনল্টৰ লোগান গাড়ী আপোনালোকে লৈ যাওক। আৰু এখন কওক। এইটো হ'ল ওমনি ভেন। হয়, 2005 হয়, Euro 3। হয়, আৰু দাম আছে এইখনৰ 70,000। কাগজ চব আপ টু ডেট। 70,000 টকা দিয়া আৰু মাৰুতি ভেন আপোনালোকে লৈ যাওক। আৰু এখন কওক। এইটো হ'ল চেভলেট বি 2013 পেট্ৰলৰ হয়। দাম আছে 1,30,000। যদি গুৱাহাটী কাষ্টমাৰ হয় 40,000-50,000 ডাউনলোড দিলে এইটো ৰিফাইনেন্স কৰাই দিব। আৰু এখন চেন্ট্ৰ পালো। চেন্ট্ৰ জিং 2008 হয়, 2029 টেক্স ক্লিয়াৰ আছে। দাম আছে এইখনৰ আপোনাৰ 95,000। 95,000 টকাত আপোনালোকে চেন্ট্ৰ জিং আপোনালোকে লৈ যাওক। আৰু এখন কওক। টাটা নেনো 53,000 ট্ৰেন্সফাৰ লৈ। 53,000 টকা ট্ৰেন্সফাৰ লৈ টাটা নেনো আপোনালোকে লৈ যাওক। আৰু এখন কওক। এইটো SX4 মাৰুতিৰ হয়, মাৰুতি সুজুকি VXI পেট্ৰল ইঞ্জিনৰ। এইখনৰ দাম আছে 95,000। 95,000 টকাত মাৰুতি সুজুকি SX4 আপোনালোকে লৈ যাওক পেট্ৰলৰ। টায়াৰ চাওক না, টায়াৰ চাৰ নতুন হৈ আছে, আপোনালোকে চাই লওক সোনকালে। 95,000 টকা দিলে লৈ যাব পাৰিব। এইটো 3 ষ্টেট পাৰমিট Alto 800 2018 দাম হ'ল 2,60,000। 2,60,000 টকাত আপোনালোকে এল্টো লৈ যাওক। এইটো অল আসাম পাৰমিট 2020 Alto 800 আপোনাৰ দাম হ'ল আপোনাৰ 3 লাখ টকা। ইয়াতে 15 বছৰৰ টেক্স ইনক্লুড আছে ন। মিনিমাম 70,000 টকা দিলে ওলাই যাব। আৰু এখন কওক দাদা। 2011 হয়, হয়, আপোনাৰ চেভলেট বিট। হয়, আৰু পেট্ৰল ইঞ্জিন দাম হ'ল 1,10,000 টকা। 1,10,000 টকাত পেট্ৰলৰ বিট লৈ যাওক। আৰু কওক। এখন এডভান্স হৈছে ন। মানে গাড়ী দেখাই মোৰ কথা কওঁতে দাদাৰ মোৰ ভাগৰ লাগিল, তথাপি গাড়ী শেষ হোৱা নাই, ইমান গাড়ী। কওক দাদা, কওক। এইটো ৰিনল্টৰ ফ্লুয়েন্স হয়। হয়, এইটো বহুত ধুনীয়া গাড়ী হয়। এইটো বহুত ৰেয়াৰ, সেকেন্ড হেণ্ড নাপায়। হয়, এইটো ডিজেলৰ টপ মডেল হয়। দাম হ'ল 1,10,000 টকা। আৰু গাড়ীখন নতুন কিমান দাম আছিল তেতিয়া? এইটো 2011 চনৰ গাড়ী হয়, দাম আছিল তেতিয়া 16 লাখ সামথিং। আৰু 16 লাখ টকাৰ গাড়ী আপোনালোক দাদাই দি আছে এতিয়া 1,10,000 টকাত। গাড়ী চাওক না, গাড়ীৰ কোৱালিটি চাওক কি ধুনীয়া হৈছে, আপোনালোকে চাই লওক। এঘৰৰ গাড়ী তথাপি গাড়ীৰ কোৱালিটি চাওক কি ধুনীয়া হৈ আছে। টায়াৰ চব নতুন, এল'হিল টায়াৰ আপোনালোকে চাওক নতুন হৈ আছে। 1,10,000 টকা দিলে হ'ল। দিলে আপোনালোকে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। সোনকালে শ্বৰুম ভিজিট কৰাৰ পিছত নামটো কি মোৰ মুখতে নাহে। ৰিনল্টৰ ফ্লুয়েন্স গাড়ী আপোনালোকে লৈ যাব পাৰিব 1,10,000 টকা। আৰু এখন কওক দাদা। এইটো মহিন্দ্ৰা কোৱান্টো হয়। এইটো 2014 চনৰ গাড়ী হয়। এইটো 7 সিটাৰ ডিজেলত 5 টকাৰ গাড়ী, সাৰ্ভিস ভাল। দাম হ'ল মাত্ৰ 1.5 লাখ টকা। 1.5 লাখ টকাত মহিন্দ্ৰা কোৱান্টো গাড়ী আপোনালোকে লৈ যাওক। এল'হিল পাই আছে 2014 চনত। 1.5 লাখ টকা দিলে হ'ল। দিলে এখন গাড়ী আপোনালোকে গুৱাহাটী নম্বৰ আপোনালোকে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। বলক এতিয়া অন্য ষ্টকলৈ আহোঁ। XUV 500 হয়, 2012 চনৰ হয়, W8 মডেল। দাম আছে 2,80,000। 2,80,000 XUV 500। আৰু এখন কওক। এই
এইটো হল ইকো স্পোর্টস আপোনাৰ ডিজেলৰ হয় গাড়ী খুব ধুনীয়া ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে চলালে গম পাব মেকানিক লৈ চেক কৰিলে গম পাব দাম হল আপোনাৰ 3,30,000 3,30,000 ইকো স্পোর্ট আৰু এখন কওক দাদা এটা XUV 500 W11 হয় 2018 ডিসেম্বৰৰ গাড়ী দাম আছে 9.5 লাখ 9.5 লাখ এই নতুন দিনৰ এখন কিমান পৰে আহে আৰু এখন কওক দাদা এটো ইকো স্পোর্টস ডিজেলৰ হয় টপ মডেল গাড়ী টায়াৰ সেট এলয় সেট সব ধুনীয়া হৈ আছে দাম এখনৰ 3,30,000 আছে 3,30,000 তো আপোনাক সক টায়াৰ সক 90% আৰু গিভ আছে আৰু ব্ল্যাক বিউটি ইকো স্পোর্ট পাইছে লৈ যাওক এটো হল আপোনাৰ নিসান টেৰানো আমাৰ 2013 চনৰ হয় টপ মডেল হয় দাম আছে 2,50,000 8 লাখ টকা ৰিফাইনেন্স হৈ যাব ন 8 লাখ টকাত নিসান টেৰানো লৈ যাব পাৰিব আৰু এখন কওক দাদা এইটো হল আপোনাৰ মহেন্দ্ৰা মাৰাজো আপোনাৰ ডিজেলৰ হয় আপোনাৰ 8 সিটাৰ গাড়ী দাম আছে এগুলো 4.5 লাখ টাকা আর রিফাইন্যান্স করলে 50-60,000 দিলে কাস্টমার ভালো হলে উড়াই যাবে 50-60,000 টাকা দিয়ে আর লই যাও আর এখন দাদা এখন হলো আপনার ডাস্টার 2013 সালের হয় ডিজেল হয় টপ মডেল হয় দাম আছে এখন আপনার 2,90,000 রিফাইন্যান্স করলে এইটো রিফাইন্যান্স হয়ে যাবে না দিলে হয়ে যাবে আর এখন দাদা এইটো হল আর্টিগা PTI আপনার এলওএল গুটি লাগি আছে টায়ার সাইজ সব ধুনিয়া দাম আছে এখন 3 লাখ টাকা ফাইনান্স কৰিলে 50-60,000 দিলে ওলাব ওলাই যাব 1 লাখ মান টাকা 1 লাখ মান মিনিমাম 1 লাখ মান টাকা দিয়ে লৈ যাব পাৰিব আৰু এখন কওক দাদা হুন্ডাই এক্সেল 2017 ৰ হয় দাম আছে 2,20,000 50,000 মান দাম দিলে এইটো ওলাই যাব 50,000 মান টাকা দাম দিলে হ'ল লৈ যাব পাৰিব আৰু এখন কওক দাদা এইটো হল ফৰ্ড ফিয়েস্তা 2012 গাড়ী হয় গুৱাহাটী নম্বৰ আৰু গুৱাহাটী কাস্টমাৰ হলে এইটো ৰিফাইন্যান্স হৈ যাব দাম হল এখন 1,60,000 1,60,000 টাকাত ফৰ্ড ফিয়েস্তা আপোনালোকে লৈ যাব পাৰিব আৰু এখন কওক দাদা এইটো হল 2020 ৰ হুন্ডাই এক্সেল পেট্ৰলৰ হয় টপ মডেল হয় সেকেন্ড টপ মডেল হয় দাম আছে এখন 3,80,000 80,000 টাকা ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব লৈ যাব পাৰিব আৰু এখন কওক দাদা Honda City 2010 ৰ গাড়ী হয় পেট্ৰলৰ হয় টপ মডেল হয় দাম আছে 1.5 লাখ টাকা 1,50,000 1.5 লাখ টাকাত Honda City পেট্ৰলৰ লৈ যাওক Honda City লৈ যাওক 1.5 লাখ টাকাত আপোনালোকে চাওক লৈ যাব আৰু সোনকালে শ্বৰুম ভিজিট কৰক আৰু ডক্টৰে চলা গাড়ী চেম্পল লাগি আছে আপোনালোকে চাই লওক আৰু কওক দাদা ফৰ্ড এসপায়াৰ 2016 ৰ হয় দাম আছে 2 লাখ টাকা ডিজেলৰ হয় মিনিমাম 60,000 টাকা দিলে ওলাব 1 লাখ মান লাগিব 1 লাখ মান লাগিব যত বেছি দাম দাদা কৈ দিছে 1 লাখ টাকা দিলে হ'ল এখন হল আপোনাৰ ৰিনল্ট কুইড RXT মডেল 2016 ৰ হয় দাম আছে এখনৰ 1,70,000 50,000 মান দাম দিলে এইটো ওলাই দিব পৰা যাব ন আৰু এখন নিসান মাইক্ৰা 2012 গাড়ী হয় ডিজেলৰ টপ মডেল হয় গুৱাহাটী কাস্টমাৰ হলে 50,000 মান দাম দিলে এইটো ওলাই যাব ন আৰু এখন সুইফট এটা সুইফট VXI 2016 ৰ হয় 15 নৱেম্বৰ হয় আপোনাৰ দাম আছে এখনো 3 লাখ টাকা রিফাইন্যান্স করলে 80,000 1 লাখ টাকা দিলে এটো গাড়ি পেট্রোল নিয়ে দিলে পেট্রোল আপনারা 50,000 টাকা দিলে লৈ যাব পাৰিব আৰু এখন হল আপোনাৰ স্পার্ক করে নে ধৰক পলিশ স্পার্ক বুলি কল পাৰিলে কিন্তু এখন 2015 ৰ হয় গাড়ী কোৱালিটি বঢ়িয়া হৈ আছে হয় ব্র্যান্ড নিউ কন্ডিশন আছে এটো যদি রিফাইন্যান্স লাগে মই রিফাইন্যান্স কৰাই দিম গাড়ীৰ দাম 1.5 লাখ টাকা 1.5 লাখ টাকাত আপোনালোকে স্টক পাই আছে 15 গাড়ী চাওক না ব্র্যান্ড নিউ লুকত আছে আৰু দাদা কৈছতকে ভাল কথা দাদা কৈছে এখন ৰিফাইন্যান্স কৰি দিব যদি সিভিল ভাল আছে আৰু এখন কওক দাদা এটো হল 2011 ডিসেম্বর আপোনাৰ ফিগো আপোনাৰ পেট্ৰলৰ 1,30,000 1,30,000 টাকাত পেট্ৰলৰ ফিগো ফ্ৰেন্ডছ পেট্ৰলৰ ফিগো লৈ যাওক আৰু এখন কওক দাদা 2015 চনৰ সুইফট ডিজায়াৰ হয় আৰু ডিজেলৰ হয় লম্বা ডিকিখন আপোনাৰ দাম আছে 1.5 লাখ টাকা ৰিফাইন্যান্স কৰিলে 50,000 মান দিলে এটো ওলাই যায় সুইফট ডিজায়াৰ 1.5 লাখ টাকা লৈ যাওক আৰু এখন কওক দাদা এটো 2021 ৰ সুইফট হয় পেট্ৰলৰ হয় VXI মডেল দাম আছে এখনৰ 5.5 লাখ টাকা 5.5 লাখ টাকা মিনিমাম 1 লাখ মান দিলে ওলাব মিনিমাম 1 লাখ মান টাকা দিলে লৈ যাব পাৰিব আৰু এখন কওক দাদা এটো হল ডিজেলৰ হুন্ডাই ভাৰ্না আপোনাৰ 2017 ৰ হয় দাম আছে 4 লাখ টাকা টপ মডেল গাড়ী 4 লাখ টাকা ডিজেলৰ ভাৰ্না আপোনালোকে লৈ যাওক গাড়ীখনৰ কোৱালিটি মই একবাৰ দেখাই দিছো আপোনালোকে চাই লওক 4 লাখ টাকা Honda City ডায়মন্ড কাট লেভেল টাগি আছে আপোনালোকে চাই লওক মিনিমাম 1 লাখ মান টাকা যদি দাম পেমেন্ট দাদাৰ জমা দিলে এখন গাড়ী লৈ যাব পাৰিব আৰু এখন কওক দাদা এটো পেট্ৰলৰে হয় হুন্ডাই ভাৰ্না টপ মডেলে হয় 2015 গাড়ী এটো 3.5 লাখ টাকা 3.5 লাখ টাকাত পেট্ৰলৰ ভাৰ্না অ্যামেজিং প্ৰাইজত 3.5 লাখ টাকা দিয়ে আৰু পেট্ৰলৰ ভাৰ্না লৈ যাওক ফাইনান্স কৰিলে 1 লাখ মান দিলে ওলাই 1 লাখ মান টাকা দিলে লৈ যাব পাৰিব আৰু এখন এটো হল আপোনাৰ 2014 চনৰ ডিজেলৰ আপোনাৰ Honda Mobilio 7 সিটাৰ হয় ডিজেলৰ হয় দাম টপ মডেল হয় এলওএল কোম্পানী ফিটেড দাম 2 লাখ টাকা 2 লাখ টাকাত যদি ভাবি আছে এখন 7 সিটাৰ ডাঙৰ গাড়ী লাগে যদি ডাঙৰ ফ্যামিলি আপোনালোকে লৈ যাওক Honda Mobilio গাড়ী এখন 7 সিটাৰ গাড়ী আপোনালোকে চাই লওক এলওএল লাগি আছে আপোনালোকে চাই লওক দাদা আনি থৈ দিছে আপোনালোকে 2 লাখ টাকা দিয়ে লৈ যাওক আৰু এখন কওক এটো হল আপোনাৰ i20 আস্তা 2000 আপোনাৰ এটো 2018 চনৰ লাষ্টৰ হয় দাম আছে এখন 3,80,000 টাকা 80,000 মান টাকা ডাউন পেমেন্ট দিলে এটো ওলাই যায় এটো পেট্রোল গাড়ী হয় 3,80,000 টাকাত 2018 Honda i20 আস্তা আপোনালোকে টায়াৰ চাওক এলওএল চাওক টায়াৰ চাওক না গ্ৰিপ চাওক
95% তাৰে গ্ৰিপ আছে যোনটো ৰিয়েলিটি হয় সেইটো মই আপোনালোকৰ ওচৰত কৈ আছো আৰু এণ্টেৰিয়ৰটো মই দেখাই দিওঁ এণ্টেৰিয়ৰটো চাওক না কি লুকত আছে কি ধুনীয়া আছে এণ্টেৰিয়ৰ ডিছপ্লে পাই আছে আপোনাৰ প্ৰাইচটো দাদা কৈ দিলে মিনিমাম 1,20,000 মান বা 1 লাখ টকা দাম দিলে হ'ল দিলে এখন লৈ যাব পাৰিব আৰু কওক দাদা এইটো হ'ল আপোনাৰ KUV 100 হয় 2019 ৰ হয় হয় পেট্ৰলৰ হয় টপ মডেল গাড়ী হয় দাম আছে এইখনৰ 3.5 লাখ টকা 3.5 লাখ টকাত KUV আপোনালোকে 100 পাই আছে পুৰা টপ মডেল ফাইনেন্স কৰিলে কিমান ওলাব 1 লাখ মান দিলে ওলাই যায় মিনিমাম 1 লাখ মান টকা যদি দিয়ে গাড়ী কোৱালিটিখন দেখাই দিওঁ আপোনালোকে চাওক গাড়ী চাওক না কি ধুনীয়া হৈছে আমেজিং লুকত আছে আপোনালোকে চাওক গুৱাহাটী নম্বৰত পাই আছে মিনিমাম 1 লাখ মান টকা দিলে হ'ল দাদা এখন আপোনাক দি দিব আৰু এখন দাদা মহিন্দ্ৰা KUV এইটো হয় পেট্ৰলৰ হয় 2016 ৰ হয় দাম 2 লাখ টকা 2 লাখ টকা ফাইনেন্স কৰিলে 80,000 50,000 মান দিলে ওলাই 50,000 মান টকা দিলে লৈ যাব পাৰিব আৰু এখন KUV পালো KUV 100 হয় এইটো 17 ডিসেম্বৰৰ হয় পেট্ৰল হয় আৰু টপ মডেলৰ এলইডি কুচক কোম্পানি ফিটেড হয় দাম আছে এইখনৰ আপোনাৰ 3 লাখ টকা 3 লাখ টকা ফাইনেন্স কৰিলে 70,000 মান দিলে ওলাই যাব মিনিমাম 70,000 টকা দিলে লৈ যাব পাৰিব আৰু এখন সুমো গ'ল এইটো একদম পইচা বহুত ৰিয়েৰ গাড়ী দাদা সুমো গ'ল হয় গাড়ীও এনেকা আপোনাৰ ব্ৰেন্ড নিউ কন্ডিশন যিমান যত দেখাব আছে দেখাই লক গাড়ী হয় হয় কোনো ডাউট নাই দাদা আৰু শোরুম কন্ডিশন হয় আৰু ফেসিলিটি খিনি মই দেখাই দিও হয় কক কক ইউ দেখা নাছিল এখানে মই দেখাব বিচাৰিছো হয় সুমোত আপোনাৰ 4টা ডোৰ পাৱাৰ উইন্ডো হয় এসি হয় পাৱাৰ ষ্টিয়াৰিং হয় রুফ এসি এক্সট্ৰাকে আছে কোম্পানি ফিটেড হয় টপ মডেল এখন গাড়ী দাদা মানে বহুত ৰিয়েৰ গাড়ী আৰু এনেকুৱা গাড়ী আপুনি দেখাই দিলে মাৰ্কেটত এভেইলেবল নাই নিটো কন্ডিশন গাড়ীখন হয় মানে শোরুমত থোৱা গাড়ী আৰু এইখন থোৱা মাজতে কৰিছে কোনো পাৰ্থক্য নাই প্ৰাইস কত দাদা দাম হল এইখনৰ 3,50,000 টকা 3,50,000 টকাত এখন বহুত ৰিয়েৰ গাড়ী আৰু পুৰা টপ মডেল এসি কটুৱে ৰিপেয়াৰ নাই কটু নালাগে কৈছে কটু ৰিপেয়াৰ নাই মোক যাক আনি দেখাই জোতা দেখাই দেখাক মোক আপত্তি নাই ৰূফ এসি আছে পাৱাৰ উইন্ডো আছে গোটাই আছে 3 লাখ 3.5 লাখ মান না স্যার ফাইনেন্স কৰিলে কিমান ল'ব 1 লাখ 1.5 লাখ টকা হৈ যাব না মিনিমাম 1 লাখ 1.5 লাখ মান টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন বুলেৰো बोलेरो হল SLX আপোনাৰ M2 ইঞ্জিন হয় 4 সিলিন্ডাৰৰ হয় এসি পাৱাৰ উইন্ডো আছে হয় দাম আছে এইখনৰ 4 লাখ টকা 4 লাখ টকাত বুলেৰো ফাইনেন্স কৰিলে কিমান ল'ব 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই হৈ যাব না মিনিমাম 1.5 লাখ মান টকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব আৰু এখন দাদা এইটো হল बोलेरो এইটো 2015 ৰ হয় হয় আপোনাৰ দাম আছে এইখন 3.5 লাখ টকা ফাইনেন্স কৰিলে 1 লাখ মান দিলে হৈ যাব ন মিনিমাম 1 লাখ মান টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব আৰু এখন এল্টো আছে দাদা এল্টোখন দেখাই দিওঁ বঢ়িয়া হৈ আছে এল্টোখন ব্ৰেন্ড নিউ লুকত আছে আৰু এখন ইয়নো আছে ইয়নখনো দেখা দিওঁ ইয়ন আপোনাৰ 2016 হয় হয় পেট্ৰল হয় এসি পাৱাৰ ষ্টিয়াৰিং আছে ডাঙৰ চকা এলইডি লাগি আছে হয় দাম হল 1,60,000 টকা 1,60,000 টকাত ইয়ন পাই আছে যদি আপোনাৰ কোৱালিটি খান চাওক ডাঙৰ এলইডি আৰু ৰিং লাগি আছে ফাইনেন্স কৰিলে অকল 60,000 দিলে ওলাব হৈ যাব 50,000 দিলে মিনিমাম 50,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন অল্টো পালো 2019 ৰ লাষ্টত হয় আপোনাৰ এল্টো 800 হয় 2,80,000 টকা 1900 বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেন না বাম্পাৰ টু বাম্পাৰ দাদা যিটো কৈছে অৰিজিনেল পেন আছে আৰু যদি ফাইনেন্স কৰে মিনিমাম কিমান ল'ব হৈ যাব ন মিনিমাম 80,000 টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব এটা গাড়ী হৈ গ'ল আৰু আছে কম দামী আৰু বলক বিভিন্ন ধৰণৰ গাড়ী ষ্টক আছে আপোনাৰ কাছে ধমাকাদাৰ মই ভিডিঅ' লৈ আহিছোঁ কেপি শ্বৰুমৰ বহুত দিন পলমকৈ আহিলোঁ কাৰণ দাদাই বহুত বিজি থাকে আপোনালোকে চাওক না মই দেখাই আছোঁ আপোনালোকক পুৰা জাগালৈকে আৰু গাড়ী থোৱা আছে জেগাত সেই জেগালৈকে আমি যাই আছোঁ গাড়ী ষ্টক চাওক মানে ফিৰি যাব নালাগে মনত যি ভাবি আহে সেই গাড়ী পাব কম দামীও আছে দামীও আছে মানে চব মানুহৰ মানে যিমান মানুহ বিচাৰে সিমান গাড়ী এটা আপোনাৰ এভেইলেবল পাব কম দামী গাড়ীও আছে দামী গাড়ীও আছে মানে কোনো গাড়ীৰ কমি নাই আপোনালোকে খালি শ্ব'ৰুম ভিজিট কৰক ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোনত সোনকালে কণ্টেক্ট কৰক আৰু এনেকুৱা ধৰণৰ গাড়ী বেছি দিন নাথাকে সোনকালে আউট অফ ষ্টক হৈ যায় সোনকালে আপোনালোকে ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰক 2012 ফৰ্ড ফিগো হয় ডিজেলৰ হয় আৰু টপ মডেলৰ হয় দাম হল 1,10,000 টকা যদি গুৱাহাটী কাস্টমাৰ হয় 30,000 40,000 ডাউন পেমেন্ট দিলে এইটো গাড়ী মই ৰিফাইনেন্স কৰাই দিম 30,000 40,000 টকা ডাউন পেমেন্ট দিলে হ'ল দাম হ'ল 1,10,000 টকা মূল দাম হ'ল 1,10,000 যি ফাইনেন্স কৰে 30,000 40,000 টকা দিলে এটা গাড়ী ওলাই দিব আৰু বলক বলক আৰু অন্য ষ্টক লৈ ৰাখক এইটো হ'ল আপোনাৰ টয়োটা ইনোভা হয় 2007 ৰ গাড়ী হয় 2029 লৈ ট্যাক্স দিয়া আছে হয় আৰু দাম আছে এইখন 1,50,000 টকা তাতে ট্ৰান্সফাৰ লৈ আৰু এইটো এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো সকলো কাম কৰে আৰু এইটো ডাবল এসি থকা মডেল হয় এইটো ৰূফ এসিও আছে ন চাইবিলাক ভালে আছে চাই লও আপুনি 1,50,000 টকাত ইনোভা আৰু তকতে গোটেই বস্তুৱে মানে আপ টু ডেট আছে আৰু গোটেই বস্তুৱে কাম কৰি আছে আৰু গাড়ী ভাড়া মাৰাৰ কাৰণে খুব ধুনীয়া হয় এইবিলাক গাড়ী চলাই বেয়া কৰিব নোৱাৰে ন 1.5 লাখ টকা দিয়ক আৰু আপোনালোকে ইনোভা লৈ যাওক আৰু এখন কওক এইটো ফৰ্ড ফিয়েষ্টা হয় 2008 হয় কাগজ ক্লিয়াৰ আছে আৰু এমএল ৰেজিষ্টাৰ্ড হয় দাম হ'ল 95,000 পেট্ৰল ইঞ্জিন পেট্ৰলৰ ফৰ্ড ফিয়েষ্টা 95,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব এটা গাড়ী আছে আৰু আজি হ'ব আৰু ন এনেকুৱা ধৰণৰ ভাল ভিডিঅ' চাই থাকিব কাৰণে
কল্যাণ দাস শ্বৰুমৰ কেবি শ্বৰুমৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো কল্যাণ দা আৰু মেমিলি এইখিনিতে সমাপ্ত কৰিলোঁ জয় অসম